হাই এভৰিৱান, আজি যাবলৈ এখন নতুন পাৰ্কলৈ চাওঁ আহক। পাৰ্কখন কেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এয়া মই আছোঁ ভাঙাগড়ৰ পৰা এতিয়া আহি পালোহি পাৰ্কখনলৈ। চব যোনে আহিছে হয়তো গম পাব, কিন্তু যোনে অহা নাই চব লোকেশ্যন ধুনীয়া বনাইছে, এন্ট্ৰি গেট ইফালে বহুত ভাল বনাইছে এই নতুন পাৰ্কখন। আগলৈ দেখাবলৈ চেষ্টা কৰোঁ চব সোমাই কেনে এই পাৰ্কখনৰ মনোমোহা দৃশ্য। এয়া সোমাই আহিয়ে এই ভিতৰৰ সোমাই কেনে এয়া দেখিছে, এইটো চাৰ্কাৰটো পানীৰ মাজত সোমাই কেনে চলাই থাকে এইটো। আৰু এইখন পাৰ্কখন সৰু চলিৰ কাৰণে এইবিলাক ৰাখিছে। এইটো ফালে এয়া বাইচাইকেলিং পানীৰ বাইচাইকেল, আৰু আপোনাৰ এইটোৰ ভিতৰত সোমাই কেনে ঘূৰাই। এয়া হৈছে পানীত বাইচাইকেল, আপুনি চলাব পাৰে। এই পইচা দিব লাগে, টিকেট কাউণ্টাৰতে কাটিব লাগে টিকেট ইয়াৰ কাৰণে এক্সট্ৰা। আৰু এয়া হৈছে সৰু ছোৱালীৰ কাৰণে বিশেষকৈ। এইটো হ'ল ৰিং ৰ'ড। আগলৈ যাবলৈ চেষ্টা কৰা আহক। এয়া হৈছে ব'টিং, ইয়াত ব'টিং কৰিব পাৰে আপোনালোকে 350 আৰু 300 টকাৰ দি হৈ যায়। এইটো হৈছে ধুনীয়া এটা দৃশ্য, আপোনালোকক দেখাব পাৰে, বহুত ভাল লাগে। গাইজ এইখন নতুন বনাই আছে, ইফালেও হ'ব আৰু বহুত কাম বাকী আছে বৰ্তমানকলৈকে। এইটো হৈছে পানীৰ মাজত উঠিব পৰা, আৰু এই ব'ৰ্ডকেইখন আছে এইটো চাইডে। এই ব'ৰ্ডকেইখন ইয়াতে বোলে 350 টকা নে কি লাগে এইখনত উঠিব লাগিলে, গম নাপাওঁ আৰু গতিকে ইয়াৰ আশা আছে। এইটো দেখিছে নহয়, এইখন এখন এয়ে হৈছে ব'টিং চাইজ। ইয়াতে আপোনাৰ ধৰে 8জনমান ধৰে আৰু সৰুখনত 5জন ধৰে। এনেকৈ চলাই। সৰুখনত 350 আৰু ডাঙৰখনত 300। টিকেট কাউণ্টাৰতে কাটি দিব লাগে টিকেটটো। এয়া ব'টিঙৰ ছাইড হয়। আৰু ইফালে দেখাবলৈ চেষ্টা কৰোঁ। আৰু এইখনৰ সৰু ব'টিং, এইখনত হৈছে 350 টকা। এইফালে হৈছে গাইজ এই ট্ৰেকখন যে দেখিছে, এইখনে হৈছে আমিনগাঁও ফ্লাইঅভাৰ ব্ৰিজ। এই ব্ৰিজৰ ওপৰৰ পৰাই পাৰ্কখন ধুনীয়াকৈ দেখা পায়। আৰু এই ব'ৰ্ড চলিব, চব ব'ৰ্ডখন চলাই আছে। আৰু এইখন যে দেখা পাইছে ব'ৰ্ডখনৰ আগৰ, সেইখন হৈছে হকী ষ্টেডিয়াম। এইখনেই হৈছে নতুন পাৰ্ক, আৰু হ'বলৈ বহুত বাকী আছে, আধা আধি হ'বলৈ বহুত বাকী আছে। ইফালে কৰাই নাই এইবিলাক। এই এটা ৰিং ৰ'ড আৰু এই এটা ৰিং ৰ'ড। এইখনে হৈছে পাৰ্কখন আজিলৈ দেখালোঁ। হয়তো প্ৰায়ে গম পাইছে, এইখনে হৈছে আমিনগাঁৱৰ নতুন পাৰ্ক। ষ্টেডিয়ামৰ কাষতে আছে, হকী ষ্টেডিয়ামৰ লগালগি। দেখা পালে গাইজ এইখনে হৈছে নতুন পাৰ্ক, য'ত এণ্ট্ৰি হয় ইফালৰ পৰাই। এইটো গেট ইফালৰটো, আৰু এইটো এটা গেট হয়, এনেকৈও আহিব পাৰে, এনেকৈও যাব পাৰি। ৰিং যে দেখা পায়, সেই এটা আছে, আৰু ইফালেও আছে। ইফালে ব'টিং কৰিব পাৰি, আৰু ইফালে ৰিং আছে, এনেকুৱা বহা কৰি আছে। ইফালে গাড়ী যাই আছে সমূহৰ পৰা, এইফালে জোলনা আছে, আৰু এইফালে এই গ'ল বেলুনটো যে এতিয়া বগোৱা দেখা পাইছে, এইটো পানীৰ মাজত যাব পাৰি। সৰু চলিৰ কাৰণে বেষ্ট পাৰ্ক আমিনগাঁও। আজিলৈ দেখা পালোঁ। সম্পূৰ্ণ চব লাইক কৰি কমেণ্ট দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এই পাৰ্কখনে হৈছে আমিনগাঁৱৰ পাৰ্কখনে। আৰু এই সম্পূৰ্ণ ঠাইখিনি যে দেখিছে আপোনালোকে, এই ঠাইখিনিৰ আগত লৈ আৰু ফুডটোৰ দোকান থাকিব হয়তো, আৰু বিভিন্ন ধৰণৰ দোকান বহিব এই জেগাখিনি, সেইকাৰণে খালী ৰাখিছে। থেংক ইউ, বাই বাই।